As per Dibrugarh University syllabus, আমি ডিসকাস কৰিছিলোঁ থাৰ্মেল ফিজিক্স। থাৰ্মেল ফিজিক্সৰ ফাৰ্ষ্ট টপিক জিৰ'থ ল এণ্ড ফাৰ্ষ্ট ল অফ থাৰ্মোডাইনামিক্স। আমি দুটা টপিক অলৰেডি পঢ়িলোঁ। চ' এতিয়া নেক্সট টপিকটো আছিলে টেম্পাৰেচাৰ কফিচিয়েণ্ট অফ ৰেজিষ্টেঞ্চ। মানে টেম্পাৰেচাৰ কফিচিয়েণ্টটো কি ৰেজিষ্টেঞ্চৰ ওপৰত, আৰু টেম্পাৰেচাৰৰ ডিপেণ্ডেণ্টটো কি ৰেজিষ্টেঞ্চৰ ওপৰত, সেইটো আমি আলোচনা কৰিম। অলৰেডি আমি কণ্ডাক্টৰৰ কথা পঢ়ি আহিছিলোঁ ইন ক্লাছ 12ত। কণ্ডাক্টৰৰ যিটো ৰেজিষ্টেঞ্চ সেইটো লিখা ফৰ্মুলা কাৰেণ্ট ইলেক্ট্ৰিচিটি চেপ্টাৰটোত আছিলে যে কণ্ডাক্টৰৰ যিটো ৰেজিষ্টেঞ্চ আছিলে, ৰেজিষ্টেঞ্চটো লিখা হয় R ইকুৱেল টু ML ডিভাইড বাই NE স্কুৱেৰ টাউ E। তাত আমি কিহে কি বুজায় সেইখিনি আমি চব জানো। এমটোৱে বুজায় মাছ অফ দ্য ইলেক্ট্ৰনছ, এলটোৱে বুজায় লেন্থ অফ দ্য কণ্ডাক্টৰ, এনটোৱে বুজায় নাম্বাৰ অফ ফ্ৰী ইলেক্ট্ৰন পাৰ ইউনিট ভলিউম। অ'কে, নাম্বাৰ অফ দ্য ফ্ৰী ইলেক্ট্ৰন পাৰ ইউনিট ভলিউম। নেক্সট ইলেক্ট্ৰনৰ ইটোৱে চাৰ্জ অফ দ্য ইলেক্ট্ৰনছ, মানে নিগেটিভত থাকিব। নেক্সট টিটো আছিলে এভাৰেজ ৰিলেক্সেশ্যন। ৰিলেক্সেশ্যন মিনছ কি? ৰিলেক্সেশ্যন মানে অকণমান চাই দিছোঁ, ধৰি ললোঁ দুটা ইলেক্ট্ৰন আছিলে, মানে ইলেক্ট্ৰনটোৰ কি হ'বগৈ, এভাৰেজ স্পীডটো হ'ব কি সদায় 0 হ'ব। চ' ইহঁতক ছাকচেছফুলি কলিউজন হোৱাৰ পিছত যিটো টাইম থাকে তাকে ৰিলেক্সেশ্যন টাইম বুলি কয়। টাইম বিটুইন টু ছাকচেছিভ কলিউজনছ ইজ কল্ড ৰিলেক্সেশ্যন টাইম। ইয়াৰ কথা আমি কাইনেটিক থিয়ৰী অফ গেছত ভালকৈ পঢ়িমগৈ, বাট এইখিনি অকণমান চাই লৈ ইলেক্ট্ৰনৰ কাৰণে আমি ক্লাছ 12 অলৰেডি পঢ়ি আহিছিলোঁ। এইখিনি উই ন'ডেড বুলি লিখিলে হৈ যাব। অ'কে, ইয়াৰ পৰা আমি এই ইকুৱেশ্যনটো পাওঁ। ক্লাছ 10তো আমি সেই ইকুৱেশ্যনটো পঢ়িছিলোঁ নহয়। চ' ইজুকেলটো ৰ ইনটু এল বাই এ। তাত ৰটো কি হ'বগৈ, ৰ এম ডিভাইড বাই এন ই স্কুৱেৰ টাউ। এইটো হ'বগৈ ৰ। ইয়াত ৰটোৱে বুজায় ৰেজিষ্টিভিটি। এই ৰেজিষ্টিভিটিটো কি? ৰেজিষ্টিভিটি কি? চ' ইয়াৰ পৰা আমি গম পালোঁ ৰেজিষ্টেঞ্চটো কিহৰ ওপৰত ইনভাৰ্চ ডাইৰেক্টলি প্ৰপৰ্চনেল হ'ব এল। ৰেজিষ্টেঞ্চটো ডাইৰেক্টলি প্ৰপৰ্চনেল হ'ব এল আৰু ইনভাৰ্চলি প্ৰপৰ্চনেল হ'ব ই, একৰ্ডিং টু এই চিটৰ পৰা আমি গম পালোঁ। চ' এইখিনি সেইটোৱে আছে। ইয়াত পি মানে কি আছিলে, এম এন ই স্কুৱেৰ ডিভাইড বাই টাউ। এতিয়া যিটো কাৰেণ্ট ইলেক্ট্ৰিচিটি চেপ্টাৰ আছিলে ক্লাছ 12ত, তাত আকৌ পাইছিলোঁ যে ইন কণ্ডাক্টৰৰ কাৰণে যিটো ৰেজিষ্টেঞ্চ আছিলে সেইটো চেঞ্জ অফ টেম্পাৰেচাৰৰ ওপৰত ডিপেণ্ড কৰে। যিমানে টেম্পাৰেচাৰ চেঞ্জটো ইনক্ৰিজ হ'ব সিমানে তাৰ ৰেজিষ্টেঞ্চটো ইনক্ৰিজ হ'ব, মিনছ ডাইৰেক্টলি প্ৰপৰ্চনেল হ'ব। যদি ধৰি ললোঁ আমি এটা কনচিডাৰ কৰিলোঁ এটা কেছৰ কথা, য'ত আমি টেম্পাৰেচাৰটো ইনক্ৰিজ কৰাইছোঁ টিৰ পৰা ডেল্টি, মানে স্মল এমাউণ্ট অফ টেম্পাৰেচাৰটো আমি বঢ়াইছোঁ। চ' দিয়াৰ ৰেজিষ্টেঞ্চটো বাঢ়িব আৰ নটৰ পৰা কিবা এটাতো বাঢ়িব। চ' আৰ নট প্লাছ ডি আৰ বুলি ধৰিলোঁ। মানে এই ডি আৰটো কিহৰ প্ৰপৰ্চনেল বুলি কৈছিলোঁ প্ৰথমতে, ডেল টি। চেঞ্জ অফ ৰেজিষ্টেঞ্চ চেঞ্জ অফ টেম্পাৰেচাৰৰ প্ৰপৰ্চনেল হ'ব। মানে ইয়াত আমি লিখিব পাৰোঁ ডি অফ আৰ ইজ ডাইৰেক্টলি প্ৰপৰ্চনেল টু ডি অফ টি। চেঞ্জ অফ ৰেজিষ্টেঞ্চ ইনভাৰ্চলি ডাইৰেক্টলি প্ৰপৰ্চনেল টু চেঞ্জ অফ টেম্পাৰেচাৰ। আকৌ যিটো ৰেজিষ্টেঞ্চ আছিলে, যিটো ৰেজিষ্টেঞ্চ মানে ডি আৰটো ডাইৰেক্টলি প্ৰপৰ্চনেল হ'ব আৰ নট। আৰ নট মিনছ আছিলে ইনিচিয়েল ৰেজিষ্টেঞ্চ। অবভিয়াছলি ইনিচিয়েল ৰেজিষ্টেঞ্চৰ ওপৰততো ডিপেণ্ড কৰিবই ৰেজিষ্টেঞ্চ, হয় নে? চেঞ্জ ইন ৰেজিষ্টেঞ্চটো ইনিচিয়েল ৰেজিষ্টেঞ্চৰ ওপৰত ডিপেণ্ড নকৰিব, অবভিয়াছলি কৰিব। ঠিক আছে, তেতিয়াহ'লে আমি এইটো আৰু এইটোৰ পৰা আমি কম্বাইনকৈ কি লিখিব পাৰোঁ, ডি আৰ ডাইৰেক্টলি প্ৰপৰ্চনেল টু আৰ নট ডি টি। আমি জানো যে প্ৰপৰ্চনেলিটি আঁতৰাবলৈ কি হয়, এটা কনষ্টেণ্ট দিব লাগে। চ' ডি আৰ ইজুকেল তাকে দিম আলফা আৰ নট ডি টি। ইয়াত যিটো এই আলফাটোক ক'ব coefficient of thermal resistance, coefficient of thermal resistance বুলি কোৱা হয়। এইখিনি অলৰেডি আমি ক্লাছ 12ত পঢ়িছিলোঁৱে, মানে নিট জেইত বহুত ধুনীয়া ধুনীয়া কুৱেশ্যনো আহে। বাট হ'ব কথাখিনি কি, ইয়াত কি আছিলে, আলফাটোৱে কি বুজায়, coefficient of the thermal resistance, বাট তাক আমি কিহত টেম্পাৰেচাৰ কফিচিয়েণ্ট বুলি ক'ব পাৰোঁ। সেইটোৱে আছিলে ফাৰ্ষ্ট টপিকটো, সেইটোৱে আছিলে। যদি মই টেম্পাৰেচাৰ কফিচিয়েণ্ট অফ ৰেজিষ্টেঞ্চ বুলি কয়, টেম্পাৰেচাৰ কফিচিয়েণ্টটো আমি ফাইণ্ড আউট কৰিব লাগে। চ' তাৰ ভেলুটো এতিয়া, চ' আমি এইটো পালোঁ। চ' ইয়াক কি কৰিম আমি, ইণ্টিগ্ৰেশ্যন ইন দ্য বোথ ছাইড কৰিম। চ' ইণ্টিগ্ৰেট কৰিলে আৰ নট ইনিচিয়েল ৰেজিষ্টেঞ্চ আৰ নটৰ পৰা যদি ফাইনেল ৰেজিষ্টেঞ্চ আৰ ডি আৰ এছপেক্ট যদি আমি ইণ্টিগ্ৰেট কৰোঁ, এটা ছাইডে কৰিলে নহ'ব, এইটো ছাইডে কৰিব লাগিব। চ' আৰ নট ডি টি, আৰ নটৰ পৰা আৰ এফলৈকে
সৰি এইকণতে অকণমান গণ্ডগোল হৈ গ'ল কি হ'ব আমি ইয়াত টেম্পাৰেচাৰ ভেৰিয়েবল চ' T0 পৰা আমি T1 TF হ'লে কৰিম আচ্ছা ইনিচিয়েল টেম্পাৰেচাৰৰ পৰা ফাইনেল টেম্পাৰেচাৰলৈ আমি ইণ্টিগ্ৰেট কৰিছোঁ অ'কে চ' ইয়াত এইটো কি পামগৈ এইটোত আমি ইয়াৰ পৰা যদি পাওঁ এইটো কি হ'বগৈ ডেল্টা আৰ পাম যিটো আমি R0 পৰা RF হ'লে আমি সলাব পাৰিম আৰু ইয়াৰ পিছত যিটো ইয়াত R0টো কনষ্টেণ্ট আলফাটো ইয়াত কনষ্টেণ্ট নহয় আলফা মিনছ কি কফিচিয়েণ্ট অফ থাৰ্মেল ৰেজিষ্টেঞ্চ বা আমি টেম্পাৰেচাৰ কফিচিয়েণ্ট বুলি ক'ব পাৰোঁ যিটো টেম্পাৰেচাৰৰ লগত ৰিলেশ্যন থাকে টেম্পাৰেচাৰৰ ওপৰত ডিপেণ্ডেণ্ট হয় গতিকে সেইটো ভিতৰত থ'ম তিনিটোৰ পৰা TF হ'লে চ' আলফা ডেল টি এছপেক্টত আমি ইণ্টিগ্ৰেট কৰিম চ' এইটো যদি আমি লিখিবলৈ হয় কি হ'বগৈ চ' RF মাইনাছ অফ R0 লিখিবলৈ হ'লে চ' R0 এইটো ইণ্টিগ্ৰেট কৰিম T0 পৰা TF হ'লে আলফা ডেল টি চ' আমি এইটো এনেকৈ এইটোকো লিখিব পাৰোঁ মানে RF মাইনাছ R0 লিখি পেলাই R0 থাকিলে পিনে আলফা থাকিলে আৰু এইটো টিটো TF মাইনাছ অফ T0 লিখিব পৰা যাব নাই ধুনীয়াকৈ যাব বুজি পাইছোঁ নহয় এই যে এইটো এনেকৈ থাকিলে R0 এনেকৈ থাকিলে আলফাটো ইয়াত লিখিলোঁ আৰু ডেল টিটো আমি চেঞ্জ কৰিলে কি হ'বগৈ TF মাইনাছ অফ T0 এনেকৈ লিখিলোঁ চ' ইয়াৰ পিছত কি কৰিব পৰা যায় এই যিটো RFটো পিনে থ'লোঁ এই R0টো যদি দুই চাইডে পঠাই দিম অ'কে R0 মাইনাছ আছে মাইনাছ আছে এইপিনে আহিলে কি হ'ব প্লাছ হৈ যাব চ' মাইনাছ আছে এইপিনে আহিলে প্লাছ হৈ গ'ল প্লাছ R0 F TF মাইনাছ অফ T0 চ' ইয়াৰ পৰা R0টো কমন আহিলোঁ বেকেটত থাকিব কি 1 প্লাছ অফ আলফা TF মাইনাছ অফ T0 হৈ গ'ল চ' এইপিনে থাকিবগৈ R0 এইটো 1 প্লাছ অফ আলফা আমি ডেল্টা টি লিখিব পাৰোঁ মানে চেঞ্জ ইন টেম্পাৰেচাৰটো হয় RF মাইনাছ অফ R0 মানে ফাইনেল টেম্পাৰেচাৰ মাইনাছ ইনিচিয়েল টেম্পাৰেচাৰ এইটো হ'ব কি চেঞ্জ অফ টেম্পাৰেচাৰ চ' এইটো হ'বগৈ RF চ' এইটো এটা মই ফাইণ্ডিং এটা ইম্পৰ্টেণ্ট ৰিলেশ্যন পালোঁ R0ৰ ওপৰত কৈছোঁ ইয়াৰ RFটো কি হ'বগৈ RF মিনছ ফাইনেল ৰেজিষ্টেঞ্চ R0 হৈছে ইনিচিয়েল ৰেজিষ্টেঞ্চ প্লাছ আলফাটো আছিলে টেম্পাৰেচাৰ কফিচিয়েণ্ট আৰু ডেল্টা টি আছিলে চেঞ্জ ইন টেম্পাৰেচাৰ চ' এই কণতে বস্তুটো এদাই হোৱা নাই চ' আমি ইয়াৰ পৰা উলিয়াব লাগিব কি হয় টেম্পাৰেচাৰ কফিচিয়েণ্ট মানে আলফা মান ভেলুটো উলিয়াবগৈ লাগিব চ' এতিয়া কি কৰিব পাৰোঁ এই RFটো ন ইয়াৰ পৰা আমি কমপ্লিটটো ৰেজিষ্টিভিটি ফৰ্মেটলৈ লৈ যাওঁ সেইটো কি হ'ব RF মানে কি আছিলে R ইজুকেলটো ৰ ইনটু L/E আছিলে চ' ইয়াৰ পৰা যদি ঠিক আছে চ' ইয়াৰ পৰা RFৰ জেগাত আমি কি কৰিব পাৰোঁ ৰ L আপন E অ'কে ইয়াত ৰ F লিখিব পাৰোঁ ফাইনেল ইকুৱেল টু এইটো কি হ'বগৈ ৰ L আপন E ৰ R0 লিখিব পাৰোঁ ৰেজিষ্টিভিটি চ' 1 প্লাছ অফ ডেল্টা টি আহিলে চ' L কেঞ্চেল গুচি গ'ল চ' থাকিব কি হ'বগৈ R of F ইকুৱেল টু অ'কে ৰ অফ F ইনটু ৰ নট 1 প্লাছ অফ ডেল টি আহিলে ইয়াত কি হ'বগৈ এইকেইটা এইটো কি কৈ আছে ফাইনেল ৰেজিষ্টিভিটি আৰু ইনিচিয়েল ৰেজিষ্টিভিটি বাকীকেইটা চেম চ' ইয়াৰ পৰা যদি আমি হেৰিটো উলিয়াবলৈ চাওঁ চ' ইয়াৰ পৰা যদি আমি এইটো টেম্পাৰেচাৰ কফিচিয়েণ্টটো উলিয়াবলৈ চাওঁ কি কৰিব লাগিব এইটো ভিতৰত মাল্টিপ্লাই কৰি দিওঁ ন তেনেকৈ লিখিব পাৰি চ' 1 প্লাছ অফ ডেল টি ইকুৱেল টু ৰ F বাই ৰ নট বুজি পালোঁ একল নাই চিম্পল চ' ইয়াৰ পৰা লিখিবলৈ হ'লে কি হ'বগৈ ইয়াৰ পৰা R ডেল টি ইকুৱেল টু ৰ F বাই ৰ নট পিনে প্লাছ হৈ আছে পিনে গ'লে মাইনাছ হৈ যাব চ' ইয়াৰ পৰা ডেল্টা টিটো পিনে পূৰণ হৈ আছে পিনে গ'লে শূন্য হৈ যাব ইনটু কি হ'বগৈ 1 বাই ডেল টি ৰ অফ F ৰ অফ নট মাইনাছ অফ 1 এইটো আহিলে চ' এইটো হ'ব কি হ'বগৈ ইয়াৰ টেম্পাৰেচাৰ কফিচিয়েণ্টৰ ফৰ্মুলাটো বা ইয়াক যদি আমি ৰেজিষ্টিভিটি ফৰ্মেটলৈ লৈ যাবলৈ হয় ৰেজিষ্টিভিটি ফৰ্মেটত থাকি মানে ৰেজিষ্টিভিটি ফৰ্মেটত আমি পাই যাম মানে আলফা ইজুকেলটো ৰেজিষ্টিভিটি ফৰ্মেটত হ'বগৈ RF মাইনাছ অফ R0 ইনটু কি হ'বগৈ R0 ইনটু ডেল টি চ' এইকেইটা হৈছে কি ইয়াত ৰেজিষ্টিভিটি ফৰ্মেটতো টেম্পাৰেচাৰ চ' এইখিনি ভালকৈ লিখি থোৱা আছে চ' আমি নোটলৈ চাওঁ অ'কে চ' তুমি কি হ'বগৈ ইন দ্য ৱায়াৰ প্ৰভাইড এ হিট ইটছ টেম্পাৰেচাৰ ইনক্ৰিজ টি টু ডেল টি আমি এনেকুৱা এটা হিট প্ৰভাইড কৰিলোঁ তাৰ টেম্পাৰেচাৰটো টিৰ পৰা ডেল টিলৈ চেঞ্জ হ'ল মানে এটা স্মল এমাউণ্ট অফ টেম্পাৰেচাৰ বাঢ়ি গৈছে তো তাৰ ৰেজিষ্টেঞ্চটো বাঢ়িব R0 পৰা R0 প্লাছ ডি আৰু স্মল চেঞ্জ অফ টেম্পাৰেচাৰ ত' চেঞ্জ অফ ৰেজিষ্টেঞ্চ ডাইৰেক্টলি প্ৰপৰ্চনেল হ'ব চেঞ্জ অফ টেম্পাৰেচাৰ মিনছ এইটো আমি মেথামেটিকেল এনেকৈ লিখিছোঁ তাৰপিছত আহিব চেঞ্জ ইন ৰেজিষ্টেঞ্চ ইনিচিয়েল ৰেজিষ্টেঞ্চৰ ওপৰতো ডিপেণ্ড কৰিব অভিয়াছলি কৰিব চ' এইটো আহিলে চ' দুটা যদি কম্বাইনকৈ লিখোঁ এইটো হৈ যাব বুজি পাব চ' ইয়াত কি পালোঁগৈ ডি আৰটো কি হ'বগৈ চ' ইয়াত প্ৰপৰ্চনেলিটি চিনটো আঁতৰাবলৈ আমি কনষ্টেণ্ট লাগিব এইটো আলফা হ'ল এইটো প্ৰপৰ্চনেলিটি চিন হ'ব কনফিউজ হ'ব নালাগে এইটো প্ৰপৰ্চনেলিটি চিনটো আলফা মানে এটা কফিচিয়েণ্ট আহিলে যিটো কফিচিয়েণ্ট অফ থাৰ্মেল ৰেজিষ্টেঞ্চ বুলি কোৱা হয় বা টেম্পাৰেচাৰ কফিচিয়েণ্ট বুলি কোৱা হয়
নেক্সট আমি কি কৰিম ইণ্টিগ্ৰেটিং অন বোথ ছাইডে আমি ইণ্টিগ্ৰেট কৰিছোঁ R0 পৰা RF হ'লে R0 মানে হৈছে ইনিচিয়েল ৰেজিষ্টেঞ্চ ফাইনেল ৰেজিষ্টেঞ্চ তেনেকৈ টেম্পাৰেচাৰ ইনিচিয়েল টেম্পাৰেচাৰ পৰা ৰেজিষ্টেঞ্চ কি ফাইনেল টেম্পাৰেচাৰ চ' এইটো বহালে চেঞ্জ ইন টেম্পাৰেচাৰ এইকণলৈকে বুজি পালোঁ ধুনীয়াকৈ চ' ইয়াৰ পিছত কি আহিবগৈ যিটো RF আৰু R0 লিখিলোঁ R0 ইনটু ডেল্টা এইটোতো বুজি পালোঁ এইকণলৈকে আছে যিটো আমি এই টেম্পাৰেচাৰটো ভাঙিলোঁ TF মাইনাছ অফ T0 অ'কে চ' এতিয়া কি কৰিব R0টো এইপিনে মাইনাছ হৈ আছে এইপিনে আহিলে প্লাছ হৈ গুচি যাব চ' প্লাছ কৰি পেলাই R0টো কমন ল'লোঁ হ'ল চ' 1 প্লাছ অফ আলফা ডেল্টা থাকিলে চ' RF মাইনাছ অফ R0 এইটো থাকিবলৈ পালোঁ চ' এইটো এটা ফাইনেল এক্সপ্ৰেশ্যন ৰিজাল্টটো ইম্পৰ্টেণ্ট হ'ব তাৰপিছত আমাৰ যিটো R ইকুৱেল টু L অ'কে চৰি ৰ ইনটু L/A এইটো আছিলে ফৰ্মুলা সেই ফৰ্মুলাটোৰ পৰা আৰৰ জেগাত এইটো বহাল RF ৰ F L ডিভাইড বাই ৰ নট L ডিভাইড বাই এইটো বুজি পালোঁ চ' ইয়াৰ পৰা L কেঞ্চেল গ'ল R0 থাকিলে চ' ইয়াৰ পৰা যদি আমি কফিচিয়েণ্টটো উলিয়াবলৈ চাওঁ এই ইকুৱেশ্যনটোৰ পৰা যদি আমি কফিচিয়েণ্টটো উলিয়াবলৈ যাওঁ আলফাটো চ' আলফাটো এইটো ফৰ্মেটত পোৱা আছে অ'কে চ' এটা কুৱেশ্যন চাইছোঁ ফটককৈ এই ফৰ্মুলাটোৰ ওপৰত বেছ কৰি পেলাই এই ৰেজিষ্টেঞ্চ অফ হিটিং এলিমেণ্ট এট ৰুম টেম্পাৰেচাৰ ইজ 27 ডিগ্ৰী চেলচিয়াছ 27 ডিগ্ৰী চেলচিয়াছ ইজ 100 ওম ৰুম টেম্পাৰেচাৰ মানে 27 ডিগ্ৰী চেলচিয়াছ কুৱেশ্যনত দিবও পাৰে দেই ৰুম মানে আছে 27 ডিগ্ৰী চেলচিয়াছ মনত ৰাখিম এট হোৱাট টেম্পাৰেচাৰ ইট ৰেজিষ্টেঞ্চ উইল বি 117 ওম এই আলফা মানটো এইটো এটা কনষ্টেণ্ট এইটো দি থ'ব চ' আমি কি টেম্পাৰেচাৰত মিনছ ফাইনেল টেম্পাৰেচাৰটো সুধিছে য'ত তাৰ ৰেজিষ্টেঞ্চো 117 ওম হ'ব মানে ফাইনেল ৰেজিষ্টেঞ্চটো 117 হ'ব এইটো চ' ইনিচিয়েল টেম্পাৰেচাৰটো হৈছে 27 ডিগ্ৰী চেলচিয়াছ কাৰণতো মানে ইনিচিয়েল ৰেজিষ্টেঞ্চটো 100 ওম ফাইনেল টেম্পাৰেচাৰটো উলিয়াব লাগে কৰি আমি টি বুলি ধৰি ল'লোঁ আৰু ফাইনেল ৰেজিষ্টেঞ্চটো হ'ব 117 ওম চ' আমি নেক্সট ফৰ্মুলাত বহালোঁ বহাৰ লগে লগে 117 কাৰণ ইয়াত থাকিলে 1 প্লাছ এইটো বুজি পালোঁ হয় নাই টি ডেল্টা টি মানে কি আছিলে টি ফাইনেল মাইনাছ টি ইনিচিয়েল চ' টি ফাইনেলটো মানে টি চ' ইনিচিয়েলটো 27 বহালোঁ চ' ইয়াৰ পৰা উলিয়ালে টি ভেলুটো পাম কি 1027 ডিগ্ৰী চেলচিয়াছ অ'কে ঠিক আছে থেংক ইউ